ৰত্নদত্ত SSG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অমৃত বৃক্ষ আন্দোলন লৈ পেলাই। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে আপোনালোকে আগৰ বছৰ কিছু গছ লগাইছিলে, সেই গছৰ ফটো আপোনালোকে মোবাইলত ৰেজিষ্ট্ৰেশ্যন কৰি আপলোড কৰিছিলে। তেতিয়া আপোনালোকৰ এটা নাম্বাৰ আহিছিলে ৰেজিষ্ট্ৰেশ্যন, আপোনাৰ গোটৰ এটা আইডি দি পেলাই আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। এতিয়া আকৌ নতুনকৈ কি কৰিছে, অমৃত বৃক্ষ আন্দোলনৰ আকৌ নতুন আপডেট আহিছে। কি কৰিব লাগিব এতিয়া, আপোনালোকে নতুনকৈ যোনে আগৰ বছৰ এপ্লাই কৰিছিলে, যিটো অমৃত বৃক্ষ আন্দোলন ফটো তুলি পেলাই যিটো অনলাইন আপডেট কৰিছিলে, তেওঁলোকে আকৌ ৰিনিউৱেল কৰিব লাগিব। ৰিনিউৱেল কৰিবৰ কাৰণে ৱেবছাইটটো হ'ল aba.assam.gov.in। তাত গৈ আপোনালোকে নতুনকৈ ৰিনিউৱেল কৰিব লাগিব। আৰু যোনে এতিয়া নতুনকৈ আকৌ গোটত সোমাইছে বা আগৰ বছৰ কৰা নাই, তেওঁলোকে নতুনকৈ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে আকৌ গছ লগোৱাৰ ফটো লাগিব। যেনেকৈ আপুনি দুটা গছ লগাই আছে, তেনেকৈ দুটা ফটো তুলি পেলাই সেই ফটোকেইটা আপলোড কৰি নতুনকৈ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যোনে এতিয়াও এপ্লাই কৰা নাই, তেওঁলোকে এপ্লাই কৰি দিয়ক ফটো তুলি পেলাই, কাৰণ এইটো লাষ্ট ডেট 28 জুলাইলৈকে দিছে। 28 জুলাইৰ আগতে, 28 জুলাইৰ আগতেই আপোনালোকে এইখিনি কাম পূৰা কৰিব লাগিব। যিহেতু কি হৈছিলে যে আপোনালোকে যোনদিনা ফটো তুলিছে বা ফটো তুলি আপলোড কৰিছে, তেওঁলোকক 10,000 টকা দিয়াৰ কথা এটা ঘোষণা কৰিছিলে। এতিয়া নতুনকৈ আকৌ সেই একেই কথাই কৈছে যে আগৰবাৰ যোনে কৰিছিলে তেওঁলোকে নতুনকৈ ৰিনিউৱেল কৰিব লাগিব, আৰু যোনে কৰা নাই তেওঁলোকে আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ ৱেবছাইটটো aba.assam.gov.in আৰু ৰিনিউৱেল কৰাৰ ৱেবছাইটটো একেই, aba.assam.gov.in। তাত গৈ আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ পেজটো খোল খাব। তাত গৈ আপোনালোকে নতুনকৈ ৰিনিউৱেল কৰিব পাৰিব, আকৌ ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব। আৰু যদি আপোনালোকৰ যোনে আগৰবাৰ কৰিছিলে, তেওঁলোকৰ যদি কিবা ডকুমেণ্ট চেঞ্জ হৈছে, যদি আপোনালোকৰ মোবাইল নাম্বাৰ চেঞ্জ হৈছে, তেন্তে আপোনালোকে নতুনকৈ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে যাৰ কোনো ডকুমেণ্ট চেঞ্জ হোৱা নাই তেওঁলোকে ৰিনিউ কৰিব, আৰু যদি কাৰোবাৰ ডকুমেণ্ট চেঞ্জ হৈছে বা মোবাইল নাম্বাৰ চেঞ্জ হৈছে, তেওঁলোকে আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি দিব। আৰু যোনে ৰেজিষ্ট্ৰেশ্যন আগৰবাৰ কৰা নাই বা এতিয়া নতুনকৈ গোটত সোমাইছে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি দিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰা ৱেবছাইটটো হ'ল aba.assam.gov.in আৰু ৰেজিষ্ট্ৰেশ্যন লাষ্ট ডেট হ'ল 28 জুলাই। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।